নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। দেশজুৰি কৰোনাৰ সংক্ৰমণ দৈনিক বৃদ্ধি পাই আছে আৰু এনে সময়ত কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ সবাতোকৈ শক্তিশালী অস্ত্ৰ হ'ল মাস্ক। সেয়েহে বাৰে বাৰে আহ্বান জনাইছোঁ, আপুনি মাস্ক পিন্ধক। আৰু ইয়াকে লৈ নিউজ 18এও আৰম্ভ কৰিছে মাস্ক পেন ইণ্ডিয়া শীৰ্ষক এক অভিযান। আপুনি পণ লওক, যেতিয়ালৈকে কৰোনা থাকে তেতিয়ালৈকে আপুনি মাস্ক নখোলে। মাস্ক ভালদৰে পিন্ধক, মাস্ক ধেমালি নহয়। আহিছোঁ গাঁও চহৰ জিলাৰ খবৰৰ প্ৰথমটো খবৰলৈ। কোভিডৰ নতুন এছঅপি ৰাজ্য চৰকাৰে জাৰি কৰিছে। নতুন এছঅপি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে আৰু সেই অনুসৰি অহা 5 জুন পৰ্যন্ত বহাল থাকিব সান্ধ্য আইন। 5 জুনলৈ বৃদ্ধি কৰা হৈছে সান্ধ্য আইন। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছোঁ। কোভিডৰ নতুন এছঅপি জাৰি কৰিছে ৰাজ্য চৰকাৰে আৰু সেই অনুসৰি 5 জুনলৈ পুনৰ বৃদ্ধি কৰা হ'ল সান্ধ্য আইন। গ্ৰামাঞ্চলত চৰকাৰী বেচৰকাৰী কাৰ্যালয় বন্ধ কৰিব লাগিব দুপৰীয়া 1 বজাত আৰু গ্ৰামাঞ্চলত 2 বজাৰ পৰা বলবৎ হ'ব সান্ধ্য আইন। আনহাতে নগৰত বহাল থাকিব পূৰ্বৰ নীতি নিৰ্দেশনা। 5 জুনলৈ পুনৰ বৃদ্ধি কৰা হৈছে সান্ধ্য আইন। গ্ৰামাঞ্চলৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয় বন্ধ কৰিব লাগিব দুপৰীয়া 1 বজাত। গ্ৰামাঞ্চলত 2 বজাৰ পৰা বলবৎ হ'ব সান্ধ্য আইন। আনহাতে নগৰত বহাল থাকিব পূৰ্বৰ নীতি নিৰ্দেশনা। মূল্যবৃদ্ধিক লৈ যোগান মন্ত্ৰীৰ বৈঠক। মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ জনতাক। নিউজ 18ৰ বাতৰিৰ পিছতে যোগান মন্ত্ৰীৰ পৰ্যালোচনা বৈঠক। যোগান বিভাগৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হ'ল যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। মূল্যবৃদ্ধিৰ কথা স্বীকাৰ কৰিলে যোগান মন্ত্ৰীয়ে। কেৱল অসমতেই নহয়, সমগ্ৰ দেশতেই মূল্যবৃদ্ধি হৈছে। সামগ্ৰীৰ দাম দোকানীয়ে ফলকত আঁৰি ৰখাটো বাধ্যতামূলক। পেট্ৰল ডিজেলৰ দাম বঢ়াৰ বাবে বাঢ়িছে সামগ্ৰীৰ দাম, এই কথা উল্লেখ কৰে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বৃহস্পতিবাৰৰ পৰা ব্যৱসায়ীৰে হ'ব আলোচনা। বিভাগীয় বিষয়ে মূল্যবৃদ্ধি কৰিব আলোচনা। দুৰ্যোগৰ সময়ত মূল্যবৃদ্ধি নকৰিবলৈ আহ্বান যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ। খুচুৰা ব্যৱসায়ীয়ে অধিক দাম ল'লে বিভাগে গুৰুতৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে। আৰু বাতৰিৰ ওপৰত দৃষ্টিগোচৰ হোৱাৰ পিছত মই আজি এখন আমাৰ যোগান বিভাগৰ সমূহ বিষয়াসকলৰ উপস্থিতিত এখন সভা আয়োজন কৰিছিলোঁ আৰু সেই সভাত আমাৰ ইতিমধ্যে প্ৰিন্সিপাল ছেক্ৰেটাৰী বিশ্বৰঞ্জন চামাল ডাঙৰীয়া তেখেতে আছিলে, আমাৰ সচিব দেৱজ্যোতি দত্ত ডাঙৰীয়া আৰু আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই সঞ্চালক মানস নাথ ডাঙৰীয়া উপস্থিত আছিলে। আমি ইতিমধ্যে আপোনালোকৰ হাতত 3টা আমি কপি ইতিমধ্যে আপোনালোকৰ হাতত আমি অৰ্পণ কৰিছোঁ। সাংবাদিক বন্ধুসকল, যি মূল্যবৃদ্ধিৰ কথা ইতিমধ্যে কৈ আহিছে, সেই কথাষাৰ আমিও স্বীকাৰ কৰিছোঁ যে হয়, মূল্যবৃদ্ধি হৈছে। আৰু এই মূল্যবৃদ্ধি যে অকল যে আমি অসমতে যে হৈছে তেনেকুৱা নহয়। সমগ্ৰ ভাৰতবৰ্ষতে যোৱা বছৰ মে' মাহৰ পৰা আৰু এইটো বছৰলৈ আমি ইতিমধ্যে তথ্য আপোনালোকৰ হাতত আমি দাঙি ধৰিছোঁ। আৰু অকল সেইটো তথ্যই নহয়, আমি প্ৰতিটো সামগ্ৰীৰ তথ্য আমি দাঙি ধৰিছোঁ। পেজ নম্বৰ 1 আপোনালোকে চালে লক্ষ্য কৰিব, আমি জিলা ৱাইজ সামগ্ৰীসমূহৰ ন্যূনতম মূল্য আৰু সৰ্বাধিক মূল্য আমি জিলা ৱাইজ দাঙি ধৰিছোঁ আৰু সৰ্বমুঠ যিটো মূল্য সেইটো মূল্য আমি দাঙি ধৰিছোঁ। আমি যদি জিলাৰ যিসমূহ এতিয়া যোগান বিভাগে যথেষ্ট তৎপৰতাৰে সকলো বিষয় পৰ্যালোচনা কৰা পৰিলক্ষিত হৈছে। ধাৰাবাহিকভাৱে মূল্যবৃদ্ধিৰ জুই চাই দাম আৰু এই ক্ষেত্ৰত পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে ৰাজ্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা বুলি উল্লেখ কৰে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। কোভিড পৰিস্থিতিৰ বুজ ল'বলৈ পুৱাই অসম বংগ সীমান্তত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু BTC প্ৰধান প্ৰমোদ বড়োক লগত লৈ আজি পুৱাই মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে শ্ৰীৰামপুৰ আৰু ছাগলীয়া গেট সীমান্ত পৰিদৰ্শন কৰি ৰাজ্যত লকডাউন নহয় বুলি স্পষ্ট কৰি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সীমান্তত মুখ্যমন্ত্ৰী অসম বংগ সীমান্তত কেনেদৰে চলিছে কোভিড টেষ্ট মুখ্যমন্ত্ৰীৰ শ্ৰীৰামপুৰ ছাগলীয়া ভিজিট মুখ্যমন্ত্ৰী সংগ স্বাস্থ্যমন্ত্ৰী BTC প্ৰধানৰ কৰোনা সংক্ৰমণক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰীৰ নিজ ন অঞ্চল পৰিদৰ্শন মঙলবাৰে পুৱাই অসম বংগ সীমান্তত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শ্ৰীৰামপুৰ আৰু ছাগলীয়া গেট পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে বুজ ল'লে কোভিড টেষ্টৰ ধুবুৰীত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কোভিড পৰীক্ষা বৃদ্ধি কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাত আমি দেখা পাইছোঁ যে প্ৰতিদিনে প্ৰায় 150ৰ ওচৰা-ওচৰি কোভিড পজিটিভ কেছ আহি আছে ধুবুৰী জিলাৰ উপায়ুক্তক আমি পৰামৰ্শ দিছোঁ যে 3000 আমি ইয়াতে যদি টেষ্ট কৰিছোঁ ৰেড টেষ্ট কিন্তু RT-PCR টেষ্ট ইয়াত একেবাৰে কম প্ৰতিদিনে 600ৰ পৰা 700 RT-PCR টেষ্ট কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ শ্ৰীৰামপুৰ আৰু ছাগলীয়া পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীক সংগ দিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু BTCৰ CEM প্ৰমোদ বড়োৱে ইপিনে সীমান্ত পৰিদৰ্শন কৰি অসমত লকডাউন নহয় বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে শেহতীয়া পৰিস্থিতিৰ বাবে ৰাজ্যত পুনৰ 10 দিনলৈ বৃদ্ধি কৰা হৈছে সান্ধ্য আইন নগৰাঞ্চলত দিনৰ 12 বজাৰ পৰা আৰু গ্ৰামাঞ্চলত বিয়লি 2 বজাৰ পৰা বাহাল থাকিব সান্ধ্য আইন গাঁও অঞ্চলবিলাকতো এতিয়াৰ পৰা 2টা বজাৰ পিছত কাৰফিউ থাকিব য'ত য'ত কেছ বেছিকৈ ওলাইছে সেই এৰিয়াবিলাক আমি মাইক্ৰ' কণ্টেইনমেণ্ট জোন বনাবৰ কাৰণে কৈছোঁ গ্ৰামাঞ্চলত সংক্ৰমণ বৃদ্ধিৰ বাবে শীঘ্ৰে উঠাই দিয়া হ'ব হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা হোম কোৱাৰেণ্টাইনৰ পৰিৱৰ্তে কোভিড ৰোগী ভৰ্তি হ'ব লাগিব হাস্পাতালত ইয়াৰ নগৰ অঞ্চলবিলাকত বিশেষকৈ ভেকচিনেশ্যনটো যেতিয়া আমি ভেকচিন পাওঁ ভেকচিন দিয়াৰ কামটো আৰম্ভ কৰিব কৈছোঁ বেছি নগৰ অঞ্চলবিলাকত বিশেষকৈ যিবিলাক পকেটত কোভিড হৈছে তাত বেছিকৈ ভেকচিন দিয়াৰ বাবে আমি অনুৰোধ কৰিছোঁ আৰু হোম কোৱাৰেণ্টাইনটো লাহে লাহে বন্ধ কৰিবৰ বাবে আমি ডিচিক পৰামৰ্শ দিছোঁ বৰ্তমান ধুবুৰী সদৰ চিকিৎসালয়ত নাই ICU স্থাপনৰ পৰিৱেশ কিন্তু ধুবুৰী মেডিকেল কলেজ শীঘ্ৰে কাৰ্যক্ষম হ'লে দূৰ হ'ব বহু সমস্যা ধুবুৰীত ICU চেণ্টাৰ বেলেগ কৰি কৰাৰ কথা নহয় আমি যিমান পাৰোঁ সোনকালে মেডিকেল কলেজখন কাৰ্যক্ষম কৰিব লাগে মেডিকেলৰ ভিতৰত ICU আমি বঢ়াই থাকিব পাৰিম বৰ্তমান ধুবুৰীত জিলা হস্পিটালত ICU বেড নাই আনহাতে গণতান্ত্ৰিক আন্দোলনৰ উত্তৰ গণতান্ত্ৰিকভাৱে দিয়া হ'ব ইয়াৰ মাজত আৰক্ষীক নুসুমাবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া কোনোবাই কিবা কথা কয় ক্ৰিয়া হ'লেতো প্ৰতিক্ৰিয়া হ'বই নহয় জানো মই ৰাতিপুৱা DGPক কৈছোঁ যে কোনোবাই যদি এৰেষ্ট কৰিছে এইটো কৰাৰ প্ৰয়োজন নাই তেওঁলোকক লগে লগে মুকলি কৰি দিব লাগে মই ৰাতিপুৱা 7টা বজাতে DGPক ফোন কৰিছোঁ গতিকে মই ভাবোঁ যে এতিয়া সেইটো পৰিৱেশ নাই সীমান্ত পৰিদৰ্শনৰ সময়ত অখিল গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখযোগ্য যে যোৱা নিশা শিৱসাগৰত আৰক্ষীয়ে 4জন যুৱ নেতাক গ্ৰেপ্তাৰ কৰাক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ শ্ৰীৰামপুৰৰ পৰা শহীদুল হক আৰু ছাগলীয়াৰ পৰা গোবিন্দ অধিকাৰীৰ সহযোগত জ্যোতিৰ্ময় চক্ৰৱৰ্তী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এফালে মহামাৰী কৰোনাৰ সংহাৰ আৰু আনফালে বজাৰত জুই চাই দাম আৰু ৰাজ্যৰ এই শেহতীয়া পৰিস্থিতিয়ে বাৰুকৈ বিপাঙত পেলাইছে এতিয়া সৰ্বসাধাৰণ জনতাক কৰোনা তথা সান্ধ্য আইনৰ গইনালৈ বজাৰত এতিয়া লুটপাট চলাইছে মুনাফালোভী ব্যৱসায়ীয়ে এফালে কৰোনা আনফালে মূল্য বৃদ্ধি দিশহাৰা ৰাইজ সংকটত জীৱন মধ্যভোগীৰ গ্ৰাহত ৰাজ্যৰ বজাৰ
ফাঁচী বজাৰক নিয়ন্ত্ৰণ কৰিব কোনে? চাৰিওফালৰ পৰা মৰণ সাধাৰণ ৰাইজৰ। কোভিডে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ সুযোগ লৈছে একাংশ মধ্যভোগী বেপাৰীয়ে। জুই লগাইছে বজাৰত। সকলো শাক-পাচলি আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিত সংকটাপন্ন হৈ পৰিছে জনজীৱন। মিঠাতেল প্ৰতি লিটাৰত 200ৰ পৰা 220 টকা, ব্ৰইলাৰ মুৰ্গী প্ৰতি কিলোত 240ৰ পৰা 260 টকা, লোকেল মুৰ্গীৰ দাম 550ৰ পৰা 560 টকা, প্ৰতিটো ফাৰ্মৰ কণীৰ দাম 1 টকাকৈ বৃদ্ধি। দাইল, চেনি, চাউল, মাহৰো অত্যধিক মূল্য বৃদ্ধি। কেৱল সিমানেই নহয়, প্ৰতি কিলো জিকা 40 টকা, বিলাহী 40 টকা, ভাত কেৰেলা 50 টকা, অমিতা 60 টকা, তিয়ঁহ 50 টকা, ভেন্দি 40 টকাকৈ বিক্ৰী কৰিছে খুচুৰা বেপাৰীয়ে। অথচ উৎপাদনস্থলীৰ পৰা মধ্যভোগীয়ে এইবোৰ শাক-পাচলি ক্ৰয় কৰি আনে প্ৰতি কিলোত 20ৰ পৰা 30 টকা। প্ৰকৃততে যোগান বিভাগ আৰু কৃষি বিপণন পৰিষদৰ কোনো নিয়ন্ত্ৰণ নথকাৰ বাবেই মূল্য বৃদ্ধিৰে মুনাফা আদায় কৰিছে মধ্যভোগী দালালে। গতিকে এইটো চৰকাৰে নিশ্চয় এইটো ব্যৱস্থা কৰিলে ৰাইজৰ মংগল হয়। গতিকে যিহেতু নতুন চৰকাৰ, হিমন্ত বিশ্ব ডাঙৰীয়া তেখেতেও নতুন চিফ মিনিষ্টাৰ, গতিকে তেখেতে এইটো অতি সোনকালে ব্যৱস্থা ল'লে ভাল হয় আৰু। ইফালে দায়িত্ব লোৱাৰ পাছতো বজাৰৰ খবৰ ৰখা নাই নতুন যোগান মন্ত্ৰী ৰঞ্জিত দাসে। মূল্য বৃদ্ধি ৰোধৰ ব্যৱস্থা লোৱাৰ বিপৰীতে মঙলবাৰে ফাঁচী বজাৰ চেনিটাইজ কৰাতহে ব্যস্ত থাকে যোগান মন্ত্ৰীগৰাকী। বজাৰত জুই লগাৰ সময়ত তেওঁ মাথো ব্যৱসায়িক ক'লে দুৰ্যোগৰ সময়ত অধিক মুনাফা নল'ব। যিসকল ব্যৱসায়ীকো আমি আহ্বান জনাইছোঁ, বিনম্ৰতাৰে মই আজি পুনৰ আহ্বান জনাইছোঁ যে অনাহকত যাতে মূল্যবৃদ্ধি যাতে নকৰে, কাৰণ অনাহকত যদি তেওঁলোকে মূল্যবৃদ্ধি কৰে তেতিয়াহ'লে তেওঁলোকে আইনৰ মুখামুখি হ'ব লাগিব, তাৰ কোনো গত্যন্তৰ নাই। গতিকে আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ এই দুৰ্যোগৰ সময়ত যাতে কোনো ব্যৱসায়ী যাতে তেওঁলোকে যাতে খাদ্য সামগ্ৰীৰ যাতে দাম যাতে বৃদ্ধি নকৰে। সন্দেহ নাই, প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি এতিয়া ৰাজ্যবাসীৰ বাবে ডাঙৰ সমস্যা। এফালে কৰোনাৰ বাবে উপাৰ্জন হ্ৰাস পাইছে, আনফালে অবাধ মূল্য বৃদ্ধি। এনে সময়ত কৰোনাৰ সমানেই মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীয়ে গুৰুত্ব দিব লাগিব মূল্য বৃদ্ধি ৰোধত। অন্যথা সংকট কালত অন্ধকাৰত নিমজ্জিত হ'ব ব্যক্তি আৰু সমাজ। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ আমি অব্যাহত ৰাখিম। তাৰ পূৰ্বে লৈছো এটি বাণিজ্যিক বিৰতি। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। কৰোনা কালত সঞ্জীৱনী স্বৰূপ হৈছে টিকাকৰণ প্ৰক্ৰিয়া। এই কৰোনা মহামাৰীৰ পৰা হাত সৰাৰ সৰ্বোত্তম উপায় হৈছে টিকাকৰণ। দেশৰ বিভিন্ন প্ৰান্তৰ গাঁৱে গাঁৱে এই ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে ফেডাৰেল বেংক আৰু এপলৰ সহযোগত নেটৱৰ্ক 18এও ইতিমধ্যেই চলাইছে এই সজাগতা অভিযান।
দেশৰ 3 ৰাজ্যৰ 3খন জিলা এই 3 জিলাৰ অন্তৰ্গত সকলো গাঁও কিন্তু সকলোৰে উদ্দেশ্যই কৰোনাৰ টিকাকৰণৰ বিষয়ে প্ৰতিজন লোকক অৱগত কৰা নেটৱৰ্ক 18 এই বিষয়ে সঞ্জীৱনী অভিযান চলাই আছে এই অভিযানত ফেডাৰেল বেংক আৰু এপলোৱে পূৰ্ণ সহযোগিতা কৰিছে পঞ্জাবৰ অমৃতসৰত সঞ্জীৱনী গাড়ীক ফ্লেগ অফ কৰে এই অনুষ্ঠানত উপায়ুক্ত গুৰপ্ৰীত সিং খেহৰা ফেডাৰেল বেংকৰ আদিত্য বিচ্ছা আৰু মনমিত সিং এপলো হাস্পতালৰ ডক্টৰ বলজিৎ কৌৰ আৰু NGO ইউনাইটেড ৱেৰ কে কপিল উপস্থিত আছিল অমৃতসৰৰ 70খন গাঁৱলৈ এই সঞ্জীৱনী গাড়ী যাব এই অভিযান অমৃতসৰত 27 জুনলৈকে চলিব 7 এপ্ৰিল 2021ত আটাৰী বৰ্ডাৰত এই অভিযানৰ শুভাৰম্ভ হৈছিল অভিনেতা সোনু সুধে এই অভিযানৰ শুভাৰম্ভ কৰে ਨਿਊਜ਼ 18 ਔਰ ਫੈਡਰਲ ਬੈਂਕ ਸਾਰੀ ਟੀਮ ਦਾ ਬਹੁਤ ਤਹਿ ਦਿਲੋਂ ਧੰਨਵਾਦ ਕਰਦਾ ਹਾਂ ਜਿਨ੍ਹਾਂ ਨੇ ਅੰਮ੍ਰਿਤਸਰ ਜ਼ਿਲ੍ਹੇ ਲਈ ਸਾਨੂੰ ਉਪਰਾਲਾ ਸ਼ੁਰੂ ਕੀਤਾ ਹੈ ਵੈਕਸੀਨ ਦੀ ਗਾੜੀ ਬੇਸਿਕਲੀ ਅਵੇਅਰਨੈਸ ਅਸੀਂ ਪ੍ਰੋਵਾਈਡ ਕਰਨੀ ਹੈ ਤੇ ਲੋਕਾਂ ਦੇ ਮਨ 'ਚ ਜਿਹੜਾ ਵਹਿਮ ਹੈ ਵੈਕਸੀਨ ਨੂੰ ਲੈ ਕੇ ਉਹ ਦੂਰ ਕਰਨਾ ਹੈ ਲਗਭਗ 80% ਲੋਕਾਂ ਤੱਕ ਪਹੁੰਚ ਪਾਈਏ ਤੇ ਸਭ ਨੂੰ ਵੈਕਸੀਨੇਸ਼ਨ ਕਿਉਂਕਿ ਵੈਕਸੀਨੇਸ਼ਨ ਇਜ਼ ਦਾ ਓਨਲੀ ਆਨਸਰ মধ্যপ্ৰদেশৰ ইন্দোৰতো নেটৱৰ্ক 18 ফেডাৰেল বেংক আৰু এপলোৰ টিকা হৈছে সঞ্জীৱনী লোৱা হ'লনে এই অভিযানৰ শুভাৰম্ভ হয় এই সঞ্জীৱনী গাড়ীক IG হৰিনাৰায়ণ চাৰি মিশ্ৰা আৰু জিলা টিকাকৰণ অধিকাৰী প্ৰবীণ জাৰিয়াই সঞ্জীৱনী গাড়ীৰ ফ্লেগ অফ কৰি যাত্ৰা আৰম্ভ কৰে এই অনুষ্ঠানত ফেডাৰেল বেংকৰ ক্লাষ্টাৰ হেড অজয় জুনেজা এপলোৰ অভিলাষ পিল্লাই আৰু NGO ইউনাইটেড ৱেৰ মুম্বাইৰ পৰা হিমাংশু উপস্থিত থাকে ইন্দোৰৰ 100 গাঁৱলৈ এই সঞ্জীৱনী গাড়ীয়ে যাত্ৰা কৰিব ইন্দোৰত এই অভিযান 12 जुलाई चलिब सफलता पर ही हमारे देश में इस अभियान के सफलता पर ही इसको नियंत्रित करने की हमारी रफ्तार तय होगी छोटे गाँव के अंदर पहुंचा जाए और वहाँ पर जो लोग हैं उनको एकदम अच्छे से समझाया जाए एक अवेयरनेस की जाएगी जिससे जो ज़्यादा से ज़्यादा लोग वैक्सीनेशन के बारे में जुड़ पाएँ दक्षिण कन्नड़तो नेटवर्क 18 फेडरेल बैंक और एपलोए এই অভিযান আৰম্ভ কৰিছে ইয়াত জিলা অধিকাৰী ডক্টৰ ৰাজেন্দ্ৰ কেবিয়ে সঞ্জীৱনী গাড়ীৰ ফ্লেগ অফ কৰে এই অনুষ্ঠানত ফেডাৰেল বেংকৰ মুখ্য মাণ্ডলিক বিষয়া শ্ৰীকান্ত আৰু ইউনাইটেড ৱেৰ শিক্ষা ছেঠী উপস্থিত থাকে দক্ষিণ কন্নড়ৰ 60খন গাঁৱলৈ এই সঞ্জীৱনী গাড়ী যাব দক্ষিণ কন্নড়ত 22 জুনলৈ চলিব এই অভিযান Whatever that negative apprehension people are having, that too, especially in the rural area, that will come down, and a lot of people will come up to this vaccination booth to get themselves vaccinated to protect the entire society, especially in Dakshin Kannada, corona free. I think the next 30 days we will be covering 60 villages, especially the rural Dakshin Kannada people will be enlightened about the need for going vaccination, the applications, etc. so that to help them to get it vaccinated as much as possible. মহাৰাষ্ট্ৰৰ নাছিকৰ 150খন গাঁৱত 25 মেৰ পৰা আৰু অন্ধ্ৰপ্ৰদেশৰ 120খন গাঁৱত সঞ্জীৱনী গাড়ীৰ এই অভিযান 4 জুনৰ পৰা আৰম্ভ হ'ব এই অভিযানৰ উদ্দেশ্য হৈছে ভুল আৰু ভ্ৰান্ত ধাৰণা আঁতৰ কৰা আৰু গাঁওবাসীক টিকাকৰণৰ বাবে উৎসাহিত কৰা যাৰ জৰিয়তে সমগ্ৰ দেশক কৰোনা মহামাৰীৰ পৰা মুক্ত কৰিব পৰা যাব ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট